ইনকামটো এতিয়া ইয়াতে কি দিছে সাইন বাই সিগনেচার অফ এসএসজি মেম্বারে সিগনেচার কৰি দিব বাকি যিয়ে জমা ল'ব এখানে ভেৰিফাইড কৰিব ভেৰিফাই কৰোতে তেওঁ কোঅৰ্ডিনেটৰ ব্লক কোঅৰ্ডিনেটৰৰ সিগনেচার সিল মাৰি দিব তাৰ পিছত এপ্ৰুভ হল ৰিজেক্ট হল এখানে আপোনাৰ ৰিমাৰ্কসত লিখি দিব কমেন্ট ইয়াতে কি দিব হেতু লিখি দিব লাস্ট যেটো আছে আৰু এটা বস্তু এইটো হৈছে এনেক্সাৰ 2 বুলি এটা নতুন ফৰ্ম দিছে এই এনেক্সাৰ 2 টো আপোনালোকে ভালদৰে ফিল আপ কৰিব যিখিনি আপোনালোকে দিছে সেইখিনি আপোনালোকে টিক মাৰ্ক কৰিব নাথাকিলে আপোনালোকে টিক মাৰ্ক দিব নালাগে এই কাটা চিনটো দি দিলে হল ফটোগ্ৰাফ অফ এসএসজি মেম্বাৰ পাসপোর্ট সাইজ আপনি তাতে সংলগ্ন কৰিছে না নাই যদি কৰিছে টিক মাৰ্ক দিব এটো দিবই লাগিব টিক মাৰ্ক দিব আৰু ফটোটো লগাই দিব ফটোকপি অফ ফার্স্ট পেজ অফ ব্যাংক পাসবুকৰ আপোনাৰ একদম স্পষ্ট মানে একাউন্ট নাম্বার আইএফএসসি কোড এখিনি যাতে ভালকে চাব পাৰে এই হিচাপতে ভৰাই দিব বিজনেস প্ল্যানটো আপনি ইয়াতে কি বিজনেসৰ কাৰণে ডাকেৰি দিছে নে আপনি বেলেগ কিবা দিছে গোটেৰি দিছে এখিনি ভৰাই দিব তাৰপিছত বিজনেস টাইপ আপনি যদি কিবা দোকান দিছে তেনেহলে আপোনাৰ এটো বেলেগ হ'ব আপনি যদি কিবা হাঁহ পালন কৰিছে বা এই ছাগলী পুহিছে তেনেহলে ম্যানুফ্যাকচারিং হ'ব যেহেতু উৎপাদনৰ লগত জড়িত বস্তুখিনি ইয়াতে দিব তাৰ পিছত সার্ভিস যদি সেৱা আগবঢ়াইছে ধৰক ইয়াতে বস্তুখিনি দি দিছে ধুনিয়াকে সি সেকশনত কোনটো সার্ভিসত পৰিব কোনটো কিহত পৰিব বাকি এই ফৰ্মখনত আৰু এটা ফৰ্ম আছে আপোনাৰ এইখিনিত আছে ম্যানুফ্যাকচারিং ট্রেডিং সার্ভিস কোনটো কোন ক্যাটাগরিত পৰে সাব এক্টিভিটি যেনেকুৱা ধৰক মুগা হ্যান্ডলুম এইবোৰ আপোনাৰ ম্যানুফ্যাকচারিং এর ট্রেডিং আগরবাতি ট্রেডিং এইবোৰ পৰ সার্ভিস আপোনাৰ রিপেয়ারিং শপ বাইক রিপেয়ার এইবোৰ সার্ভিসত পৰিব সাইকেল রিপেয়ার ইলেকট্রনিক্স রিপেয়ার ফুটওয়্যার রিপেয়ার মোবাইল রিপেয়ার ওয়েল্ডিং এইবোৰ সার্ভিসত পৰিব তাৰ পিছত আপোনাৰ কি দিছে 5 নম্বৰটো সিগনেচার অফ ডিক্লারেশন ফর্ম এটো তো সবৰে কৰিবই লাগিব ডিক্লারেশন ফর্মটো ডিক্লারেশন ফর্ম আপনার সবে ইয়াতে সিগনেচার এইটো নামটো লিখিব আৰু যদি ওয়াইফ অফ যদি বিবাহিত ওয়াইফ অফ দিব যদি বিবাহিত নহয় ডটার অফ দিব আৰু আবেদনকারী সহি আৰু তলত নামটো লিখি দিলে ডিক্লারেশন কমপ্লিট হ'ব তাৰ পিছত কি দিছে সংকল্প পত্ৰ 1 আপুনি যদি বিবাহিত আৰু আপোনাৰ যদি কন্যা সন্তান আছে এইখিনি ভালকে পঢ়ি লৈ ইয়াতে সংকল্প পত্ৰ একত সহি কৰিব যদি নাই এইবোৰ আপোনাৰ নালাগে যদি আপোনাৰ দুইটাই লৰা হয় আপোনাৰ এইটো সংকল্প পত্ৰ ফিল আপ কৰিব নালাগে এইটো কনফিউজন আছে কিছু তাৰ পিছত সংকল্প পত্ৰ আপোনাৰ যদি 2 নম্বৰ সংকল্প পত্ৰটো সহি কৰিছে তেনেহলে আপুনি ইয়াতে দিব 2 নম্বৰ সংকল্প পত্ৰত উইটনেস আছে সাক্ষী আছে এই সাক্ষীৰ স্বাক্ষৰ যদি দিছে তেনেহলে আপুনি এটাটো সিলেক্ট কৰিব ইয়েস বুলি দিব টিক মার্ক দি দিব তাৰ পিছত মেইন ইম্পৰ্টেন্ট জিওটেগ ফটোগ্ৰাফ আপোনাৰ রিসেন্ট যেটো হেটো যদি দিছে যদি আপুনি ইয়াতে টিক মার্ক দি দিব আৰু দিবই লাগিব আপোনাৰ এইখিনি দিয়াৰ পিছত আপুনি ডকুমেন্টছত আপোনাৰ লগত আপোনাৰ ফৰ্মখনৰ লগত এই এনেক্সাৰ 2 ফৰ্মখন লগতে আপুনি যিখিনি বিজনেস প্ল্যান কৰিছে এইখিনি দিব লগতে আপুনি আৰু এটা বস্তু দিব আপোনাৰ ডকুমেন্টস সাপোর্টিং ডকুমেন্টস খিনি দি দিব যেনেকুৱা ধৰক আধাৰ কাৰ্ড খিনি লৈ যাব তাৰ পিছত ভোটাৰ আইডি আধাৰ কাৰ্ড এইবোৰ লগত লৈ যাব যাতে ভুল শুদ্ধ হৈছে না আপোনাৰ ফৰ্ম খিনি এইখিনি চাই দিব নমস্কাৰ আৰু শুভেচ্ছা থাকিল সকলো উদ্যমী অসমৰ উদ্যমী মহিলা সকললৈ আন্তৰিক শুভেচ্ছা থাকিল সকলোৱে নতুন উদ্যমেৰে এই অভিযান সফল কৰক নিজে নিজে একজন আত্মনিৰ্ভৰ হৈ উঠক নিজৰ বিজনেস গঢ়ি তোলক শুভেচ্ছা জনাই আজিৰ এই ভিডিওটো ইমানতে
সামৰিছোঁ আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।